মুহূৰ্তৰ ডাঙৰ খবৰ লামডিং লটাৰী খেলত আহিল হাইকোৰ্টৰ নিৰ্দেশনা হাইকোৰ্টৰ পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈকে খেল দিব নোৱাৰিব মন্ত্ৰী কমিটিয়ে এই মুহূৰ্তত ঘটনাস্থলীত আৰক্ষী গৈ উপস্থিত হৈছে আজি আছিল লামডিঙৰ লটাৰী খেলৰ তাৰিখ আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তত দবকা নিউজৰ দৰ্শকসকলক এটা ব্ৰেকিং নিউজ লামডিঙত লটাৰী খেলত আহিল হাইকোৰ্টৰ নিৰ্দেশনা হাইকোৰ্টৰ পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈকে খেল দিব নোৱাৰিব মন্ত্ৰী কমিটিয়ে এই মুহূৰ্তত ঘটনাস্থলীত আৰক্ষী গৈ উপস্থিত হৈছে আজি আছিল লামডিঙৰ লটাৰী খেলৰ তাৰিখ এই মুহূৰ্তত আমাৰ হাতত কিছু দৃশ্য আছে আৰু মন্তব্য আছে শুনাই লৈছো আপুনি চাইছে ইয়াত প্ৰশাসনিক বিভাগ আমাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছে আৰু আমাৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত আছে আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশটো মানা আমাৰ প্ৰত্যেক নাগৰিকৰ মৌলিক কৰ্তব্য সেইকাৰণে আমি এই অনুষ্ঠানটো স্থগিত ৰাখিছোঁ উচ্চতম ন্যায়ালয়ৰ পৰা আমাৰ বিশ্বাস আছে অহা দিনত আমি উচ্চতম ন্যায়ালয়ৰ পৰা আমি যে নিৰ্দেশ পাম সেই নিৰ্দেশ মতে আমি খেলাটো পাতিম আৰু আপোনালোকে ধৈৰ্য ধৰক খেলাটো হ'ব ন্যায়ালয়ে কেতিয়া মানুহৰ ওপৰত অত্যাচাৰ নকৰে ন্যায়ালয় সদায় মানুহৰ কাৰণে ন্যায়ালয় স্থাপন কৰা হৈছে ন্যায়ালয় মানুহৰ আশা আকাংক্ষাটো পূৰণ কৰাৰ ন্যায়ালয়ৰ মূল কৰ্তব্য ন্যায়ালয়ৰ আমাৰ যি মানুহ আছে ন্যায়ালয়ৰ যে আমাৰ ন্যায়াধীশ আছে তেখেতো এজন আমাৰ দেশৰ আৰু আমাৰ অসমৰ এজন নাগৰিক তেখেতে আমাৰ অনুভূতি আৰু আৱেগটো বুজি পাব আৰু সেইকাৰণে আমি আশাবাদী যে আমাৰ ন্যায়ালয়ৰ যে উচ্চ পদস্থ যিমান বিষয়া আছে আৰু আমাৰ আৰক্ষী বিষয়া যিমান বিষয়া আছে তেখেতে আমাৰ অনুভূতিটো বুজি পাব আৰু এই খেলখন সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে আমাৰ এটা ভাল নীতি নিৰ্ধাৰণ কৰি দিব ধন্যবাদ মুৰ্গী বিকি পিনে তেওঁ কিনিছিলে এইটো উচ্চ ন্যায়ালয় নহ'লে খেল নহ'ব বুলি কোৱা নাই কি ক'ব উচ্চতম ন্যায়ালয়ৰ এটা নিৰ্দেশ মৰ্মে লটাৰীৰ ওপৰত কিবা নিৰ্দেশ আহিছে উচ্চতম ন্যায়ালয়ৰ যে লটাৰী খেলখন কেনেকৈ পাতিব লাগে এই নিৰ্দেশনা যেতিয়ালৈকে আমাৰ ডাইৰেক্টলি উচ্চতম ন্যায়ালয়ে দিব অহা দিনত কেতিয়া আমি পাতিব পাৰোঁ তেতিয়া আমি এই লটাৰী খেলটো আমি পাতিম যদি নহয় এনেকুৱা কথা নহ'লে যদি নহয় তেতিয়াহ'লে পাব্লিকৰ পইচা যাতে পাব্লিক তাৰ অধিকাৰটো পায় তাকনৰ ব্যৱস্থা ৰক্ষা কৰিম খেলটো হ'বই খেল হ'ব আপুনি নিৰ্ধাৰণ ৰাখক নিশ্চিত হওক যে খেলটো হ'ব যদি কিবা কাৰণত যদি খেল নহয় তাৰমানে তেখেতৰ আজি আপোনালোকৰ খেল আছিলে অলৰেডি এনাউন্স কৰি দিলে সকলো জানে প্ৰশাসনে আগতীয়াকৈ আপোনালোকে কোৱা নাই নেকি আজি খেলখন নহ'ব বুলি আজি প্ৰশাসনৰ পৰা কেনেকৈ নিৰ্দেশ আহিছে এইটো মই প্ৰপাৰলি গম নাপাওঁ কিন্তু প্ৰশাসনে যেতিয়ালৈকে পাৰ্মিশ্যন দিয়া হ'লে তেনে আজি খেলাটো হ'লহেঁতেন দিয়া হোৱা নাই আজিকালি নতুন নতুন প্ৰট'কল ওলাই অতি দুঃখিতভাৱে জনাওঁ যে এখন ন্যায়ালয়ৰ জৰিয়তে মহানগৰ উচ্চ ন্যায়ালয়ে অসমত চলি থকা 35খন কুপনৰ খেল আদ্যতে স্থগিত ৰাখিছে আৰু পৰৱৰ্তী মহামান্য উচ্চ ন্যায়ালয়ৰ আদেশ অনুযায়ী কমিটিয়ে আপোনালোকক পৰৱৰ্তী দিন ঘোষণা কৰিব সেইমতে সমুদায় আহি ইয়াতে খেল উপভোগ কৰিব আৰু সকলোকে এতিয়া আমি পুলিচৰ তৰফৰ পৰা আহ্বান জনাইছোঁ যাতে এই স্থান ত্যাগ কৰি নিজৰ ঘৰলৈ গৈ আৰু অহা ভৱিষ্যত তৈয়াৰী কৰে নমস্কাৰ।